ক'লেও লাগে ভগতৰ দোষ আপোনাৰ গাঁৱত দিন হাজিৰা কৰা যিমানজন যুৱক আছে আপোনাৰ গাঁৱত বাঁহৰ কাম কৰা যিমানজন আনৰ ঘৰে ঘৰে দিন হাজিৰা কৰি থকা আমি যাক দৰিদ্ৰ পৰিয়ালৰ বুলি কওঁ ইমান কেইজন দৰিদ্ৰ আছে সেই দৰিদ্ৰ কেইজনে কিন্তু সবজি বেপাৰ কৰা ব্যক্তিজনে মানে সাইকেল মিস্ত্রি কৰা লোকজনে কাৰোবাৰ ঘৰত বাঁহৰ কাম কৰা লোকজনে কাৰোবাৰ ঘৰত কোৰ মাৰি হাজিৰা কৰা লোকজনে কাৰোবাৰ ঘৰত হালুৱা খটা লোকজনে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নেৰাখে বৃদ্ধাশ্ৰমত কোনে ৰাখে জানে এডভোকেট ইঞ্জিনিয়াৰ 70% প্ৰফেসৰ 70% APSC বিষয়া ICS অফিসাৰ হয়নে নহয় গতিকে এটা কথাই কওঁ এনেকুৱা সামাজিক অনুষ্ঠান বিলাকৰ পৰা আপুনি আপোনাৰ কণমানিজনক চাই এতিয়াই নেভাবিব এই কণমানিজনৰ ভৱিষ্যতটো আপুনি এতিয়াই কল্পনা নকৰিব ই যেতিয়া ডাঙৰ হ'ব যেতিয়া এজন ভয়ংকৰ মানুহ হ'ব নেভাবিব আপোনাৰ কাৰণে এতিয়াৰ কণমানিটোও কিন্তু বৃদ্ধাশ্ৰমৰ দুখন বিছনা ৰেডি কৰিব পাৰে হয়নে প্ৰথম কথা আমি তীৰ্থ ভ্ৰমণ কৰাৰ আগত ঘৰতে দুখন ডাঙৰ তীৰ্থ আছে এখন হৈছে পিতৃ আনখন হৈছে মাতৃ যি নিজৰ জীৱনত এই দুখন তীৰ্থ ভ্ৰমণ কৰিব নাজানে ও পিতৃ হে পৰম গুৰু সৰ্বশাস্ত্ৰই কয় পিতৃতুষ্ট হলে সমস্ত দেৱতা তুষ্ট হয় যি নিজৰ মাক পূজা হৈ আছে এনেকৈ ৰাতি খোজকাঢ়ি আছে আয়ো কঁকাল বিষ ৰাতি ইটো ৰুমৰ পৰা কৈছোঁ এই বুঢ়ীজনী এজনী কিনো কেকাই থাকক ভাল হবি নহয় দেখিছোঁ দেউতা হাট বজাৰলৈ যায় ৰ'দত যায় সেই সময়কণত মই পুত্ৰ হিচাপে মোৰ কৰ্তব্য হ'ল দেউতাৰ হাতত ছাতি এটা যোগান দিয়া সদায় যে ৰ'দত যায় ছাতি এটা দিওঁ জানিব যি পুত্ৰ বা কন্যাই পিতৃ মাতৃয়ে কল্পনা কৰোঁতেই তাক কৰি দেখুৱায় সেইজনে হৈছে উত্তম পুত্ৰ বা কন্যা যি পুত্ৰ বা কন্যাই পিতৃ মাতৃৰ আদেশ শুনি তাক পালন কৰে সেইজন হৈছে মধ্যম পুত্ৰ বা কন্যা আৰু যি পুত্ৰ কন্যাই নিজৰ মাক দেউতাকৰ কথা নুশুনি তাক অৱজ্ঞা কৰে নচ্ছাত কৰে সেইজনকে বোলা হয় অধম পুত্ৰ বা কন্যা এটা আমি কি হ'ব লাগিব উত্তম হ'ব লাগিব নে মধ্যম হ'ব লাগিব নে অধম হ'ব লাগিব উত্তম হ'ব লাগিব জানিব যিদিনা আমি উত্তম হ'ব পাৰিম যিদিনা আমি উত্তম হ'ব পাৰিম সেইদিনাই জানিব আমি ভগৱন্তক লগ পাব পাৰিম যিদিনা আমি সমাজত ভাল কাম কৰিব পাৰিম সেইদিনাই জানিব ভগৱানক বিচাৰি কোনো মঠ মন্দিৰলৈ যাব নালাগে আপোনাক বিচাৰি ভগৱানে হাবাথুৰি খাই মধ্যলৈ আহিব লাগিব তাকেই ক'লোঁ বয়সতকৈ বেছি কৈছোঁ পিতৃতুল্য ব্যক্তিসকল আছে শ্ৰী চৈতন্য চৰণত অপৰাধখিনি মাৰ্জনা কৰিবলৈ জনাইছোঁ গতিকে মুখহন্তে ওলোৱা শব্দই আমাৰ মুখহন্তে ওলোৱা বাক্যই কাৰোবাৰ অন্তৰ আত্মাত যদি আঘাত দিছে আপোনালোকৰ দাস আৰু দাস কিংকৰ বুলি ভাবি আপোনাক সবৰ সত্তৰ ছায়াৰ তলত ঠাই দিব আৰু ক্ষমা কৰি দিব সদৌ শেষত মহাপুৰুষে এফাকি